আচলতে আহোম জাতিৰ ৬০০ বছৰীয়া যি অৱদান আছে অৱদানত এক মেধাৱীৰ গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে কাৰণ আমাৰ জাতিয়ে বিশ্বাস কৰে যে প্ৰকৃতিৰ যি শক্তি আচলতে শক্তিৰ দেৱ দেৱতাসকলক বিশ্বাস কৰে আৰু বিশ্বাস কৰাৰ বাবে তেখেতলোক আজি আছে উপৰিপুৰুষৰ লগতে আমাৰ প্ৰাকৃতিক উপাসনা কৰা হয়। এইখিনি ক্ষেত্ৰত আমি টাইহোম যুৱ পৰিষদ টাইহোম ছাত্ৰ সন্থা ভৰালুং সমাজৰ লগতে চামগুৰি বৃহত্তৰ চামগুৰিবাসী ৰাইজৰ সহযোগত প্ৰতি বছৰে ৰঘুলতত মেডাম মে ফি পতা হয়। আচলতে মেডাম মে ফি আমি একটা দেশ আৰু জাতিৰ কাৰণে এটা সুস্থিৰ বাৰ্তা প্ৰেৰণ কৰা হয়, মংগলৰ কাৰণে প্ৰেৰণ কৰা হয়। আমাৰ ইয়াত যি মহকুলুমসকলে আচলতে উপৰিপুৰুষ দেৱ দেৱতাসকলৰ আশীৰ্বাদ বিচাৰে, আশীৰ্বাদ বিচাৰে জগনিং বিচাৰে কাৰণে আমি 11খন মেহেঙা ৰখা হয়। তাৰ ভিতৰতে আমাৰ ইয়াৰ ভিতৰতে যি প্ৰকৃতিৰ দেৱ দেৱতীসকল আছে তেখেতক নৈৰব্য উপাসনাৰ লগতে জীৱ দিয়া হয়। এইখিনি ক্ষেত্ৰতে আমাৰ প্ৰতি বছৰ যি এই মেডাম মে ফি আমি আশা কৰোঁ যে ভাবোঁ যে দেশ আৰু স্বজাতিৰ মংগল হওক আৰু জাতিটো দীৰ্ঘজীৱী হওক। চাওক আমি আচলতে টাইম ছাত্ৰ সন্থা টাইম যুৱ পৰিষদ আৰু চামগুৰি আঞ্চলিক ভৰালুং সংঘৰ উদ্যোগত আমি চামগুৰি ৰঘুতল মৈদামনি ক্ষেত্ৰত আমি প্ৰত্যেক বছৰে আমি ইয়াতে মেডাম মে ফি উদযাপন কৰি আহিছোঁ। এই অনুষ্ঠানৰ যোগেদি আমি প্ৰত্যেক বছৰে আমি দেশ আৰু জাতিৰ মংগল কামনা কৰি আহিছোঁ। আপুনি এটা কথা উল্লেখ কৰিব লাগিব যে এইখিনিতে যে মানৱ সভ্যতাৰ যেতিয়া বিকাশ হৈছিলে এটা কথা যে তেওঁলোকে যিসমূহ প্ৰাকৃতিক উপাদানে তেওঁলোকক সহায় কৰিছিলে, তেওঁলোকক শক্তি দিছিলে, সেই উপাদানসমূহক পূজা অৰ্চনা কৰা প্ৰত্যেকটো আচলতে মানৱ সভ্যতাৰ এটা পৰম্পৰা আছিলে। আমাৰ আহোম সভ্যতাও তাৰ পৰা পৃথক নহয়। আমাৰ এতিয়া ক'বলৈ গ'লে খাও-খাম আপোনাৰ জলাধিপতি জলৰ অধিপতি তেখেত আইলেংদিন স্থলাধিপতি জানচাইহুং তেখেত দেৱগুৰু ফানুৰু লেংডন তেখেত স্বৰ্গৰ অধিপতি এনেধৰণৰ কৰি পিনি আপোনাৰ 10খন মেহেঙা পাতি যিসমূহ আচলতে প্ৰকৃতিৰ যিসমূহ উপাদান আছে উপাদানে মানৱ জাতিক আচলতে জীয়াই থকাৰ প্ৰেৰণা দিছিলে, সেই উপাদানসমূহক পূজা অৰ্চনা কৰি আহিছে প্ৰত্যেক বছৰে। এইসমূহ উপাদানক আমি পূজা অৰ্চনা কৰি আমি দেশ জাতিৰ আচলতে মংগল আমি কামনা কৰি আহিছোঁ আৰু আমি আগৰ সময়ছোৱাতো ইয়াতে আমি মেডাম মে ফি উদযাপন কৰি আহিছোঁ আৰু পৰৱৰ্তী সময়ত আমি আচলতে যেনেধৰণে আমি সকলোৰে আচলতে সহায় সহযোগিতা লাভ কৰি ইয়াতে আমি এই অনুষ্ঠানটো ভাগি কৰি আহিছোঁ।